নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ দৰমহা হল কৰি থৈছে আৰু ইয়াৰ উপযুক্ত প্ৰমাণ সহকাৰে IAS বা DO অফিচলৈ তেওঁলোকে লিখিতভাৱে তাৰ কাৰণসমূহ লিখিত আকাৰে স্পষ্টভাৱে প্ৰতিবেদন দাখিল কৰিব দিছে। তাৰ কাৰণে অদৃষ্ট মানৱ 4,907 গৰাকী শিক্ষকৰ দৰমহা বন্ধৰ অলৰেডি নিৰ্দেশ প্ৰকাশ হৈছে। শিক্ষাহেতু এপত উপলব্ধ হোৱা নাই কোনো তথ্য। IAS DO কৰ্তব্যত ফাঁকি দিয়াসকলৰ অস্তিত্ব ক্ষেত্ৰভিত্তিক পৰীক্ষা কৰিবলৈ শিক্ষকৰ দায়িত্বত থকা ADCক আদেশ আৰু অনুপস্থিতিৰ কাৰণ লিখিতভাৱে দিব লাগিব। উপস্থিত নথকাসকলে কৰ্মৰত হৈ আছেনে নাই তদন্তৰ দায়িত্ব দিয়া হৈছে শিক্ষা বিভাগক। এই কথা সদৰি প্ৰকাশ কৰিছে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে। মৃত অৱসৰপ্ৰাপ্ত ডেপুটেশ্যন নিলম্বিত মাতৃত্বৰ ছুটীত থকাসকলৰ নাম অন্তৰ্ভুক্তিৰে তালিকা প্ৰকাশ কৰিছে শিক্ষক সন্মিলনী। ইয়াৰে কিছুমান শিক্ষকে মেটাৰনিটি লিভত আছে বা কিছুমান ৰিটায়াৰমেণ্ট হৈছে, তেওঁলোকৰ তালিকা প্ৰকাশ কৰিছে আৰু এইসকল কোনো তদন্ত নকৰাকৈয়ে আগতে পোনপ্ৰথমে স্কুলে ভেৰিফাই কৰিহে এই নামসমূহ প্ৰকাশ কৰিব লাগিছিল, কিন্তু তেওঁলোকৰ মানৱ অধিকাৰ খৰ্ব কৰে বুলি প্ৰকাশ কৰিছে ৰাতুল গোস্বামী ছাৰে। আপোনালোকে নিশ্চয় ইয়াৰ আগৰ ভিডিঅ'ত দেখা পাইছে টোটেল শিক্ষকৰ সংখ্যা। স্কুল শিক্ষা বিভাগে অতিৰিক্ত জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ আছে যে যিসকল শিক্ষক অনুপস্থিত আছে অথবা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগত লৈ তেওঁলোকৰ অস্তিত্ব ক্ষেত্ৰভিত্তিক পৰীক্ষা কৰিব লাগিব, ফিল্ডত যাব লাগিব। পৰীক্ষাৰ অন্তত শিক্ষকসকলৰ অনুপস্থিতিৰ কাৰণসমূহ প্ৰতিবেদন দাখিল কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তক কোৱা হৈছে। যিসকল শিক্ষকৰ উপস্থিতি শিক্ষাহেতু এপত আপলোড হোৱা নাই, তেওঁলোকৰ দৰমহা বন্ধ ৰাখিবলৈও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি শিক্ষা বিভাগৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে। আৰু মন কৰিবলগীয়া কথা যে বিদ্যালয়ত শিক্ষকৰ উপস্থিতি নিশ্চিত কৰিবলৈ শিক্ষা বিভাগে বাধ্যতামূলক কৰা শিক্ষাহেতু এপক লৈ শিক্ষক সমাজত অভিযোগ আপত্তি অব্যাহত আছে। এপৰ বিসংগতিৰ বাবে বহু শিক্ষকে বিশেষকৈ যিটো এপৰ বিসংগতি তাৰ কাৰণে বহু শিক্ষকে বিদ্যালয়ত উপস্থিত থকাৰ পাছতো এপত অনুপস্থিত দেখুৱায়। ইয়াৰ কাৰণে অভিযোগ উত্থাপিত হৈছে আৰু মৃত শিক্ষকত বিদ্যালয়ত উপস্থিত দেখুওৱা হৈছে। ইয়াৰ মাজতে 4,000ৰো অধিক শিক্ষকৰ অনুপস্থিতি শিক্ষাহেতু এপত ধৰা পৰা বিষয়টো যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে বৃহৎ সংখ্যক শিক্ষকৰ শ্ৰেণীকোঠাত উপস্থিত নাই, গতিকে শিক্ষা বিভাগক বিষয়টো তদন্ত কৰিবলৈ দিয়া হৈছে। দৰাচলতে এই শিক্ষকসকল কৰ্তব্যত আছে নে নাই তাক চালি জাৰি চাবলৈ, গতিকে এদিনো উপস্থিত নথকাৰ এক গুৰুতৰ বিষয়। ৰাজ্যৰ 75% শিক্ষকে নিয়মিতভাৱে শ্ৰেণীকোঠাত উপস্থিত আছে আৰু মাত্ৰ 20-30% শিক্ষকে উপস্থিত নাই, গতিকে ইয়াৰ এক তদন্ত হ'ব, তেওঁলোক কিয় উপস্থিত হোৱা নাই। ইফালে শিক্ষা বিভাগৰ এনে নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। অনুপস্থিত থকা শিক্ষকৰ দৰমহা কৰ্তনৰ বাবে জাৰি কৰা এই নিৰ্দেশৰ সন্দৰ্ভত সন্মিলনৰ সভাপতি ৰাতুল গোস্বামীয়ে কয় যে মৃত অৱসৰপ্ৰাপ্ত ডেপুটেশ্যন নিলম্বিত আৰু মেটাৰনিটি লিভত থকা শিক্ষক শিক্ষয়িত্ৰীৰ অনুপস্থিত তালিকাত নাম সুমুৱাই দৰমহা বন্ধ কৰাৰ বাবে দিয়া আদেশ বিভাগৰ আন্তঃসম্পৰ্কহীনতাক প্ৰমাণ কৰিছে। অনুপস্থিতি শিক্ষকৰ তালিকাত ৰাজহুৱা কৰাতকৈ বিভাগীয়ভাৱে তথ্য সংগ্ৰহ কৰি নিশ্চিত হৈ অকৰ্তৃত্বশীলভাৱে অনুপস্থিতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। তাকে নকৰি বিভাগীয় ৰীতি নীতি মতে ছুটীত থকা শিক্ষকৰ নাম প্ৰকাশেৰে অপমানিত কৰা কাৰ্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। এই আদেশ স্থগিত কৰি প্ৰথমে বিভাগীয়ভাৱে তথ্য সংগ্ৰহ কৰিহে আদেশ প্ৰকাশ কৰক। দায়িত্ব কৰ্তব্যত অৱহেলা কৰা কোনো শিক্ষকৰ লগতে সন্মিলনী নাই, কিন্তু অনাহতক শিক্ষক দোষী গোটেই সমাজক শিক্ষক সমাজক দোষী সজালে তাৰ প্ৰতিবাদ সন্মিলনে কৰি যাব বুলি কৈছিল। গতিকে ৰাতুল গোস্বামী ছাৰ কৈছে যে যিবিলাক শিক্ষকৰ দায়িত্ব বা কৰ্তব্য তেওঁলোকক অৱহেলা কৰে তাৰ লগত কেতিয়াও সন্মিলনী ছাপৰ্টত নাই। গতিকে কামসমূহ সুচাৰুৰূপভাৱে শৃংখলাবদ্ধভাৱে হ'লে নিশ্চয় সন্মিলনীয়ে সদায় ছাপৰ্ট কৰিব বা চৰকাৰৰ লগত
সহমত থাকিব বুলি জনাইছে। ধন্যবাদ।